নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জলি বৰা। মই তেজপুৰ বাসিন্দাৰ। মই আজি শুভ সময়ত মহাভৈৰৱ মন্দিৰত আজি ধ্ৰুৱজ্যোতি বৰুৱাই ৩ নম্বৰ কিতাপখন উন্মোচন কৰিছে। তালৈ তেখেতে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই অশেষ ধন্য মানিছোঁ, কাৰণ তেখেতৰ এই অনুষ্ঠানটো মই পাম বুলি ভবা নাছিলোঁ, কিন্তু তেওঁ মোক ফোন কৰাৰ কাৰণে মই আহি পালোহি আৰু ভাল লাগিল। কিতাপখন উন্মোচন কৰি আমাৰ অসমৰ ৰাইজৰ মাজলৈ বিলাই দিছে। অসমতেই নহয়, ভাৰতবৰ্ষতে নহয়, বাহিৰলৈও তেওঁৰ কিতাপ যায়। গতিকে তেওঁ যিবিলাক কিতাপ উলিয়াইছে আজি এই ৩ নম্বৰ কিতাপখন, গতিকে সকলোৱে পঢ়ি নিজৰ ঘৰখন উন্নত কৰাৰ উপৰিও বহুত নীতি নিয়ম জানিছে। গতিকে তেওঁক অশেষ ধন্যবাদ। যাতে আগলৈও তেওঁ এনেধৰণৰ কিতাপ উলিয়াই অসমৰ ৰাইজৰ মাজত বিলাই দিয়ক আৰু অসমৰ সকলো ঘৰত এই বাস্তু নিয়ম নীতিৰে ঘৰখন উন্নত কৰক, এই আশা ৰাখিছোঁ। আৰু তেওঁক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আশীৰ্বাদ কৰিছোঁ, যাতে তেওঁ জীৱনটো সুখময়, আনন্দময় আৰু লগতে তেওঁ ৰাইজক সদায় এনেধৰণৰ সুখ আনন্দ দিবলৈ প্ৰস্তুত থাকক।